মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ অসম ভ্ৰমণৰ বিভিন্ন কাৰ্যসূচীৰ বিষয়ে আমি ইতিমধ্যে অৱগত। এই কাৰ্যসূচীৰ ভিতৰতে তেওঁ পৰীক্ষা পে চৰ্চাৰ অষ্টম সংস্কৰণ প্ৰায় 25 জন ছাত্ৰ-ছাত্ৰীৰ মাজত এটি এঘণ্টীয়া কাৰ্যসূচীৰে সম্পন্ন কৰিছিলে। এই বৰ্ষৰ এই অনুষ্ঠানটি ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত এখন চলন্ত জাহাজ MV চৰাইদেউত অনুষ্ঠিত হৈছিলে। এই বৰ্ষত এই অনুষ্ঠানটিত প্ৰায় 11খন জিলাৰ পৰা 25 জন ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলে সমবেত হৈছিলে। এই অনুষ্ঠানটিৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক বুজোৱা হয় যে এটা পৰীক্ষাই কোনো এজন ছাত্ৰ বা ছাত্ৰীৰ জীৱন হ'ব নোৱাৰে। তাৰ বাবে ইয়াৰ ওপৰত সাহস দিয়া হয়। সেয়েহে সেই উদ্দেশ্য হাতত লৈ প্ৰতি বৰ্ষত দশম আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ আগমুহূৰ্তত এই অনুষ্ঠানটি সম্পন্ন কৰা হয়। 2026 চনৰ নৱম সংস্কৰণ অনুষ্ঠিত হ'বলৈ গৈ আছে। তাৰ বাবে ৰেজিষ্ট্ৰেশ্যন চলি আছে। যদি কোনোবাই আপোনালোকে বিচাৰিছে এই অনুষ্ঠানটিত অংশগ্ৰহণ কৰিবলৈ আপোনালোকে নিজৰ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে। আৰু ইয়াৰ দ্বাৰা মই জনাওঁ যে এটি চাকৰি কোনো এজন মানুহৰ জীৱন হ'ব নোৱাৰে। জীৱনটো জীয়াবলৈ শিকক, তেতিয়া দেখিব জীৱনটো আকৌ ৰঙীন হৈ পৰিব।